যদি আপোনাৰ এণ্ডোমেট্ৰিয়ামৰ অথবা জৰায়ুৰ ভিতৰ ভাগত কিবা বেমাৰ থাকে বা ইয়াৰ বেৰখন দুৰ্বল হয়, তেন্তে ইয়াৰ সমাধান কি? এনে ক্ষেত্ৰত IVF কৰিলেও সফল হোৱাৰ আশা অতি ক্ষীণ হৈ পৰে। কিন্তু বৰ্তমান ইয়াৰ এক ফলপ্ৰসূ সমাধান আছে, যিটো হৈছে ষ্টেম চেল থেৰাপি। আহকচোন এই বিষয়ে বিশেষজ্ঞ ডাক্তৰ স্বাগতা বৈশ্য বাইদেউৰ পৰা বিতংকৈ জানো আৰু লগতে শুনো এগৰাকী ৰোগীৰ সফল কাহিনী। নমস্কাৰ, মই ডক্টৰ স্বাগতা বৈশ্য, কনসালটেন্ট সাৰথী IVF চেণ্টাৰ, নলবাৰী মেটাৰ্নিটি হস্পিটেল, নলবাৰী। আজি মই যিটো বিষয়ত কথা পাতিবলৈ লৈছোঁ সেইটো এটা খুব নতুন আৰু আপকামিং বিষয়, ৰিজেনাৰেটিভ মেডিচিন আৰু মই বিশেষকৈ আজি ষ্টেম চেল থেৰাপিৰ বিষয়ে ক'বলৈ লৈছোঁ। ষ্টেম চেল থেৰাপি ৰিজেনাৰেটিভ মেডিচিনৰ এটা পাৰ্ট। গতিকে আমাৰ ওচৰত এহাল দাম্পত্য আহিছিলে। তেখেতসকলৰ বিয়া হ'বলৈ প্ৰায় 11 বছৰ তাতকৈ বেছিয়ে হৈছিলে। তেওঁলোকে বহুবাৰ চিকিৎসা কৰিছে, বিভিন্ন জেগাত চিকিৎসা কৰিছে আৰু মহিলাগৰাকীৰ আচলতে বয়সটো অলপ হায়াৰ এণ্ডত আছিলে, তেওঁ 40+ আছিলে। তাৰপিছত তেওঁলোকে বিভিন্ন জেগাত আগতে 1-2বাৰ IVFও কৰিছে, কিন্তু ফেইলিয়ৰ হৈছে। তাৰপিছত তেওঁলোকে আমাৰ ওচৰলৈ আহিলে। আমি তেওঁলোক হাজবেণ্ড ৱাইফ দুগৰাকীৰে প্ৰপাৰ ইভেলুৱেশ্যন কৰিলোঁ আৰু তেখেতে মোক এটা হিষ্ট্ৰী দিছিলে যে আগৰ যেতিয়াই তেওঁ IVF কৰিছে বা যেতিয়াই তেওঁ ইনফাৰ্টিলিটিৰ বাবে চিকিৎসা কৰিছে, তেওঁৰ এণ্ডোমেট্ৰিয়ামটো বা গৰ্ভাশয়ৰ যিটো ভিতৰ যিটো লাইনিং সেইটো সদায় পাতল হৈ থাকে। আৰু আমি সেইকাৰণে তেওঁক এবাৰ আমিও মেডিচিন দি চালোঁ। এম্ব্ৰায়ো ট্ৰান্সফাৰ কৰাৰ আগতে আমি সদায় চাওঁ যে এই মহিলাগৰাকীৰ লাইনিংটো ৰেডি হ'ব নাই। যেতিয়া আমি তেখেতক তেনেকৈ চাইছিলোঁ, আমিও দেখিলোঁ যে তেখেতৰ লাইনিংটো যিটো উপযুক্ত মানৰ হ'ব লাগে, সাধাৰণতে 7 মিলিমিটাৰ বা তাতকৈ ওপৰত হ'ব লাগে, কিন্তু তেখেতৰ 7 মিলিমিটাৰ বা তাতকৈ ওপৰত কেতিয়াও গৈ পোৱা নাছিলে। তেতিয়া আমি তেখেতসকলক এই নতুন চিকিৎসাটোৰ বিষয়ে এই অপশ্যনটো দিলোঁ যে আমি তেখেতৰ ষ্টেম চেল, বোন মেৰো ষ্টেম চেল থেৰাপি আমি কৰিব পাৰোঁ। আৰু তেওঁলোকেও যিহেতু আগতে বহুবাৰ এনেকুৱা হিষ্ট্ৰী হৈছে, আগতে ফেইলিয়ৰ হৈছে, তেওঁলোকে এই অপশ্যনটো মানি ল'লে। বোন মেৰো ষ্টেম চেল থেৰাপি এনেকুৱা এটা পদ্ধতি য'ত মহিলাগৰাকীৰ বোন মেৰোটো আমি উলিয়াই লওঁ আৰু সেই বোন মেৰোটো প্ৰচেছ কৰা হয়। কাৰণ আমাৰ বোন মেৰোত এনেকুৱা শক্তি আছে যিয়ে যিটো অংগত আমি সেইটো দিওঁ, সেই অংগটো ৰিজেনাৰেট কৰাৰ কিছুমান শক্তি আমাৰ বোন মেৰোত আছে। গতিকে আমি সেই বোন মেৰোটো লৈ প্ৰচেছিং কৰি যিটো তাৰে ভাল অংশ, যিটো আমাক লাগতিয়াল অংশ, সেইটো আমি মহিলাগৰাকীৰ ইউট্ৰাছত হিষ্ট্ৰস্কপিৰ সহায়ত ইনজেক্ট কৰিলোঁ আৰু ইয়াৰ পিছত আমি তেখেতক এম্ব্ৰায়ো ট্ৰান্সফাৰৰ বাবে পুনৰ ৰেডি কৰিলোঁ। আৰু এইবাৰ তেখেতৰ এণ্ডোমেট্ৰিয়াম আমি উপযুক্ত মানৰ পালোঁ। তেওঁৰ থিকনেছটো অলম'ষ্ট 8 মিলিমিটাৰ পালোঁ আমি। আৰু এইবাৰ আমি তেখেতক এম্ব্ৰায়টো ট্ৰান্সফাৰ কৰিলোঁ আৰু ভগৱানৰ কৃপাত তেখেতে প্ৰেগনেঞ্চি লাভ কৰিবলৈ সক্ষম হ'ল। তেখেতে কনচিভ কৰিলে আৰু আজি ইমান দিনৰ যুদ্ধৰ পিছত, ইমানখিনি ঘাত প্ৰতিঘাত পাৰ কৰাৰ পিছত আজি তেখেতে এটা সুস্থ সন্তান ঘৰলৈ লৈ যাবলৈ সক্ষম হৈছে। গতিকে এইখিনি কথাৰ জৰিয়তে আমি জনাব খুজিছোঁ যে আমি নলবাৰীতে সাৰথী IVF চেণ্টাৰতে এনে উপযুক্ত মানৰ এনে নতুন চিকিৎসা আমি কৰি আহিছোঁ আৰু আমি দাম্পতীসকলক সুফল দিবলৈও সক্ষম হৈছোঁ। আহকচোন তেনে এহাল দাম্পত্যৰ আজি মনৰ কথা শুনো। নমস্কাৰ, মোৰ ঘৰ নলবাৰীতে। মই বিয়া হোৱাৰ মোৰ প্ৰায় 11 বছৰে হ'ল। মোৰ সন্তান নাছিলে। একবাৰ প্ৰেগনেঞ্চি হৈছিল যদিও মই নিজে অৱশ্যে নষ্ট কৰিছিলোঁ। তাৰপিছত আৰু বহুবাৰ চিকিৎসা কৰিও মোৰ পিছত হোৱা নাছিল। তাৰপাছত এতিয়া আকৌ বহুতে ক'লে স্বাগতা মেমৰ কথা। আহি আমি স্বাগতা মেমক দেখালোঁ সাৰথী IVF চেণ্টাৰত। তাতে আমি ছাকচেছ হ'লোঁ। প্ৰায় 1 বছৰে চিকিৎসা কৰিলোঁ। বাইদেউৰ চিকিৎসাত আমি প্ৰথম ছাকচেছ হৈছোঁ আৰু এতিয়া আজি এটা সুস্থ সন্তান লৈ আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াত আমি প্ৰায় 6 দিন থাকিলোঁ। তাৰ ভিতৰতে আমি গোটেইখিনিৰে আচাৰ ব্যৱহাৰ ভালেই পাইছোঁ। মেমৰো বা চিকিৎসকবিলাকক বা তাৰোপৰি নাৰ্ছৰ গোটেইখিনিয়ে সুবিধা আমি পাইছোঁ।
একো অসুবিধা পোৱা নাই গোটেইখিনিৰে আৰু চাফ চিকুণতাখিনিও ভালেই পাইছোঁ মোৰ বেবীটোৰ অলপ ওজন ৱেটটো কম আছিলে সেইকাৰণে ICUত প্ৰায় 5 দিনে ৰাখিব লগা হৈছিলে আৰু সেই সুবিধাখিনিও আমি ইয়াতে ভালেই পাইছোঁ গোটেইখিনি ইয়াতে অলপ মডাৰ্ণ টেকন'লজিখিনি গোটেইখিনিয়ে আছে সুবিধাখিনি আছে গতিকে আমি গোটেইখিনি সুবিধা ইয়াতে পাইছোঁ শেষত মই স্বাগতা মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতৰ বাবে আজি 11 বছৰৰ মূৰত এটা মই সুস্থ সন্তান লৈ ঘৰলৈ যাব ওলাইছোঁ